নমস্কাৰ বন্ধুসকল, মই প্ৰদীপ কাৰেণ্ট এফেয়াৰ্ছৰ নতুন এটা সিৰিজলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'ত আমি নৱেম্বৰ মাহৰ কাৰেণ্ট এফেয়াৰ্ছৰ কিছুমান গুৰুত্বপূৰ্ণ প্ৰশ্ন কভাৰ কৰিম, গতিকে এই ভিডিঅ'টো আপোনালোকে কমপ্লিট চাব। যদি অক্টোবৰ মাহৰ কাৰেণ্ট এফেয়াৰ্ছ আপোনালোকে চোৱা নাই তেনেহ'লে ডেছক্ৰিপশ্যনত লিংক থাকিব আৰু কাৰ্ডত যিটো লিংক আহি আছে তাত গৈ আপোনালোকে চাব পাৰিব। তো বলক পলম নকৰাকৈ আজিৰ মূল বিষয়সমূহ আমি আলোচনা কৰোঁ। তো প্ৰথম প্ৰশ্নটোৱে কৈছে, হুইচ এক্সপাৰ্ট কমিটি ৱাজ কনষ্টিটিউটেড বাই দ্য সুপ্ৰিম কোৰ্ট অফ ইণ্ডিয়া টু ইনভেষ্টিগেট দ্য পেগাছেছ। পেগাছেছক ইনভেষ্টিগেট কৰিবলৈ ভাৰতৰ সুপ্ৰিম কোৰ্টে কোনটো বিশেষজ্ঞৰ কমিটিক গঠন কৰিছে? তো প্ৰথমতে পেগাছেছনো কি সেইটো আমি বুজিবলৈ যত্ন কৰিম। চাওক, পেগাছেছ হৈছে এক বিশেষ ধৰণৰ ছফ্টৱেৰ, যিটো ছফ্টৱেৰ ইজৰাইল কাণ্ট্ৰিৰ দ্বাৰা ডেভেলপ কৰা হৈছে। ইজৰাইলৰ এটা বিশেষ কোম্পানী আছে, সেই কোম্পানীয়ে এইটো ডেভেলপ কৰিছে। বিশেষকৈ জাচুচিৰ ক্ষেত্ৰত এই বিশেষ ছফ্টৱেৰ ব্যৱহাৰ কৰা হয়। সুপ্ৰিম কোৰ্ট অফ ইণ্ডিয়াই এই বিশেষ ছফ্টৱেৰ ভাৰতত কেনেকুৱা আহিল, ভাৰত চৰকাৰে এইটোক লিগেলাইজ কৰিছে নে কি, সেই সম্পৰ্কে অনুসন্ধান চলাবলৈ এক বিশেষজ্ঞ কমিটি গঠন কৰিছে, যি বিশেষজ্ঞ কমিটিৰ চেয়াৰমেন হৈছে RV ৰবীন্দ্ৰন। গতিকে এই বিশেষ কমিটিটোক RV ৰবীন্দ্ৰন কমিটি বুলি কোৱা হয়। গতিকে মনত ৰাখিব, সুপ্ৰিম কোৰ্টে যিটো কনষ্টিটিউট কৰিছে, যিটো কমিটি গঠন কৰিছে, সেইটো হৈছে RV ৰবীন্দ্ৰন কমিটি। নেক্সট কুৱেশ্যন, হুৱেৰ ৱাজ দ্য G20 ছামিট 2021 হেল্ড? 2021 বৰ্ষৰ G20 ছামিট যিটো, সেই G20 ছামিট ক'ত অনুষ্ঠিত হৈছে? মনত ৰাখিব, এইটো ইটালীত অনুষ্ঠিত হৈছে আৰু 30 অক্টোবৰৰ পৰা 31 অক্টোবৰ এই দুদিনত G20 ছামিট অনুষ্ঠিত হৈছে। আৰু এই ছামিটত আমাৰ ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰতক প্ৰতিনিধিত্ব কৰিছে। আৰু G20 ছামিট কেতিয়া গঠন কৰা হৈছিল? 1999ত 1999 G20 ছামিট গঠন কৰা হৈছিল। আৰু 2021 বৰ্ষৰ G20 ছামিটৰ যিগৰাকী প্ৰেছিডেণ্ট, যিগৰাকী অধ্যক্ষ কৰিছিল, তেখেত হৈছে মাৰিও দ্ৰাঘি। আৰু ইটালীৰ প্ৰধানমন্ত্ৰী হয় মাৰিও দ্ৰাঘি। তেখেতে G20 ছামিটত কি কৰিছে? অধ্যক্ষতা কৰিছে, মনত ৰাখিব। নেক্সট, হুইচ এডিশ্যন অফ গংগা উৎসৱ 2021 ষ্টাৰ্টেড ৰিচেণ্টলি? ইতিমধ্যে যিটো গংগা উৎসৱ 2021 বৰ্ষৰ যিটো গংগা উৎসৱ অনুষ্ঠিত হৈছে, সেইটো কিমানতম গংগা উৎসৱ আছিল? এইটো পঞ্চম গংগা উৎসৱ আছিল। আপোনালোকে এইটো মনত ৰাখিব। 1 নৱেম্বৰৰ পৰা 3 নৱেম্বৰলৈ এই গংগা উৎসৱ আয়োজন কৰা হয়। আৰু গংগা নদীৰ মহত্ব, গংগা নদীক সুৰক্ষা প্ৰদান কৰিবলৈ, পৰিষ্কাৰ পৰিচ্ছন্ন কৰি ৰাখিবলৈ, লগতে ভাৰতৰ অন্যান্য যিবোৰ মহৎ নদী আছে, সেই নদীসমূহৰ সুৰক্ষাৰ কাৰণে এই বিশেষ গংগা উৎসৱ আয়োজন কৰা হৈছে। 2008 বৰ্ষৰ পৰা এই যিটো গংগা উৎসৱ এইটো আৰম্ভণি কৰা হয়, সেইটো আপোনালোকে মনত ৰাখিব। ফেলকন ফেষ্টিভেল 2021 was celebrated in which district of Assam? 2021 বৰ্ষৰ ফেলকন ফেষ্টিভেল অসমৰ কোনখন জিলাত আয়োজন কৰা হৈছিল? ইতিমধ্যে আমি এই সম্পৰ্কে সকলোৱে গম পাইছোঁ, অসমৰ ডিমা হাছাও জিলাৰ উমৰাংচুত ফেলকন ফেষ্টিভেল আয়োজন কৰা হৈছিল। আৰু আপোনালোকে মনত ৰাখিব যে এইটো 7ম এডিশ্যন আছিল। প্ৰত্যেক বছৰেই ফেলকন ফেষ্টিভেল অনুষ্ঠিত কৰা হয়। আৰু এই বছৰৰ ফেলকন ফেষ্টিভেলত বলিউডৰ জনপ্ৰিয় ছিংগাৰ যিগৰাকী জুবিন নটিয়াল, তেখেত ফেলকন ফেষ্টিভেলত আহিছিল, আপোনালোকে এইটো জানে। হুইচ ডে ইজ চেলিব্ৰেটেড এজ দ্য ইণ্টাৰনেশ্যনেল ষ্টুডেণ্টছ ডে? 17 নৱেম্বৰ, 17 নৱেম্বৰৰ দিনটো ইণ্টাৰনেশ্যনেল ষ্টুডেণ্ট ডে হিচাপে অবজাৰ্ভ কৰা হয়। সেইটো আপোনালোকে মনত ৰাখিব, কুৱেশ্যন আহিব পাৰে। হুৱেন ইজ নেশ্যনেল কেঞ্চাৰ এৱাৰনেছ ডে অবজাৰ্ভ ইন ইণ্ডিয়া? কোনটো দিনক আমাৰ ভাৰতবৰ্ষত কেঞ্চাৰ সজাগতা দিৱস হিচাপে অবজাৰ্ভ কৰা হয়? 7 নৱেম্বৰৰ দিনটো আমাৰ ভাৰতবৰ্ষত কেঞ্চাৰ সজাগতা দিৱস হিচাপে পালন কৰা হয়। 2014 চনৰ পৰা আমাৰ ভাৰতবৰ্ষত এই বিশেষ দিনটো অবজাৰ্ভ কৰি অহা হৈছে। মেডাম মেৰী কুৰী, আপোনালোকে সকলোৱে নাম শুনিছে, দুবাৰকৈ নোবেল বঁটা তেখেতে লাভ কৰিছে। এই মেডাম মেৰী কুৰীৰ জন্মদিনটোকেই আমাৰ ভাৰতবৰ্ষত নেশ্যনেল কেঞ্চাৰ এৱাৰনেছ ডে হিচাপে অবজাৰ্ভ কৰি অহা হৈছে। নেক্সট কৈছে, হু ইজ দ্য অথৰ অফ দ্য বুক টাইটেল কুকিং টু ছেভ ইয়ৰ লাইফ? কুকিং টু ছেভ ইয়ৰ লাইফ নামৰ যিখন গ্ৰন্থ, সেই গ্ৰন্থ কোনে ৰচনা কৰিছে? সেইটো ৰচনা কৰিছে অভিজিৎ বেনাৰ্জী। অভিজিৎ বেনাৰ্জী এগৰাকী অৰ্থনীতিবিদ, তেখেতে কুকিং টু ছেভ ইয়ৰ লাইফ নামৰ গ্ৰন্থ ৰচনা কৰিছে। নেক্সট কুৱেশ্যনটোৱে কৈছে, হু ৰোড দ্য বুক এইমছ মে এক জংগ লড়তে হুৱে? এইমছ মে এক জংগ লড়তে হুৱে নামৰ যিখন গ্ৰন্থ, সেই গ্ৰন্থৰ ৰচক কোন? এই গ্ৰন্থৰ ৰচক হৈছে ৰমেশ পোখৰিয়াল নিশাংক। তেখেত আমাৰ ভাৰতৰ শিক্ষামন্ত্ৰী আছিল। আৰু কৰোনা মহামাৰীৰ যিটো ভয়াৱহতা, তাৰ পৰা লাভ কৰা অভিজ্ঞতাৰ ফলতে তেখেতে এই বিশেষ গ্ৰন্থ তেখেতে ৰচনা কৰিছে। হু ৰোড দ্য বুক নট জাষ্ট ক্ৰিকেট এ ৰিপৰ্টাৰ্ছ জাৰ্ণি? নট জাষ্ট ক্ৰিকেট এ ৰিপৰ্টাৰ্ছ জাৰ্ণি নামৰ গ্ৰন্থৰ ৰচক কোন? এইটোৰ ৰচক হৈছে প্ৰদীপ মেগাজিন। প্ৰদীপ মেগাজিন এগৰাকী ব্যক্তি হয়, নামেই হয় তেওঁৰ প্ৰদীপ মেগাজিন। তেখেত খেল জগতৰ লগত জড়িত এগৰাকী বিখ্যাত ৰিপৰ্টাৰ। তেখেতে লিখিছে নট জাষ্ট ক্ৰিকেট এ ৰিপৰ্টাৰ্ছ জাৰ্ণি।
Which state was awarded as the best marine state during Fisheries Award 2021? 2021 বৰ্ষৰ মৎস্য পালন পুৰস্কাৰৰ দ্বাৰা কোনখন ৰাজ্যক শ্ৰেষ্ঠ সামুদ্ৰিক ৰাজ্যৰ পুৰস্কাৰ প্ৰদান কৰা হয়? অন্ধ্ৰপ্ৰদেশক 2021 বৰ্ষৰ মৎস্য পালন পুৰস্কাৰৰ দ্বাৰা শ্ৰেষ্ঠ সামুদ্ৰিক ৰাজ্যৰ পুৰস্কাৰ প্ৰদান কৰা হয়। লগতে আপোনালোকে মনত ৰাখিব 21 নৱেম্বৰৰ তাৰিখটোক ৱৰ্ল্ড ফিচাৰিজ ডে হিচাপে অবজাৰ্ভ কৰা হয় আৰু এই বিশেষ দিনটোত 21 নৱেম্বৰৰ দিনটোত আমাৰ অসমৰ বঙাইগাঁও জিলাক বেষ্ট হিলি এণ্ড নৰ্থ ইষ্টাৰ্ণ ডিষ্ট্ৰিক্টৰ এৱাৰ্ড প্ৰদান কৰা হৈছে। In November 2021, with which country did India sign a pact known as the Bilateral Innovation Agreement? 2021 বৰ্ষৰ নৱেম্বৰ মাহত আমাৰ ভাৰতে কোনখন দেশৰ লগত বায়লেটাৰেল ইনোভেশ্যন এগ্ৰিমেণ্ট অৰ্থাৎ দ্বিপাক্ষিক উদ্ভাৱন চুক্তি নামৰ চুক্তি এখনত স্বাক্ষৰ কৰে? ইজৰাইলৰ লগত। আপোনালোকে মনত ৰাখিব, এইটো ইজৰাইলৰ লগত আমাৰ ভাৰতে বায়লেটাৰেল ইনোভেশ্যন এগ্ৰিমেণ্টত স্বাক্ষৰ কৰে 2021 বৰ্ষৰ নৱেম্বৰ মাহত। In November 2021, PTC India has appointed whom as the company's chairman and managing director? 2021 বৰ্ষৰ নৱেম্বৰত PTC ইণ্ডিয়াই কোনগৰাকী ব্যক্তিক কোম্পানীৰ চেয়াৰমেন আৰু মেনেজিং ডাইৰেক্টৰৰ পদত অধিষ্ঠিত কৰে? তেখেত হৈছে ৰাজীৱ কুমাৰ মিশ্ৰা। পৰীক্ষাত আহিব পাৰে। ৰাজীৱ কুমাৰ মিশ্ৰাক PTC ইণ্ডিয়াই কোম্পানীৰ চেয়াৰমেন আৰু মেনেজিং ডাইৰেক্টৰৰ পদত অধিষ্ঠিত কৰে। PTC ইণ্ডিয়া লিমিটেড যিটো এইটো এটা কোম্পানীত যিটো পাৱাৰ ছাপ্লাই কৰে, পাৱাৰৰ লগত জড়িত, পাৱাৰ ট্ৰেডিং সলিউশনছৰ লগত জড়িত। আৰু PTC ইণ্ডিয়াৰ যিটো হেডকোৱাৰ্টাৰ এইটো নিউ দিল্লীত অৱস্থিত। আপোনালোকে নোট কৰি লওক, PTC ইণ্ডিয়াৰ হেডকোৱাৰ্টাৰ নিউ দিল্লীত অৱস্থিত। Who has been officially announced as Team India's T20 international captain in November 2021? ভাৰতৰ T20 ইণ্টাৰনেশ্যনেল ক্ৰিকেট দলৰ কেপ্টেইন হিচাপে ইতিমধ্যে 2021 নৱেম্বৰত কাক নিয়োগ কৰা হৈছে? ৰোহিত শৰ্মাক নিয়োগ কৰা হৈছে। আগতে বিৰাট কোহলি আমাৰ ভাৰতৰ T20 আন্তৰ্জাতিক T20 দলৰ কেপ্টেইন আছিল আৰু নতুনকৈ বিৰাট কোহলিক ৰিপ্লেচ কৰিছে ৰোহিত শৰ্মাই। BCCIৰ এই ডিচিশ্যনক আপোনালোকে কি ভাবে? আপোনালোকে কমেণ্ট ছেকশ্যনত জনাব। দ্য চেণ্টাৰ হেজ লঞ্চড এ কেম্পেইন হৰ ঘৰ দস্তক ফৰ হুইচ অফ দ্য ফলোয়িং? ইয়াত 4টা অপশ্যন আছে। ইয়াৰ শুদ্ধ যিটো উত্তৰ এইটো হৈছে COVID-19 ভেকচিনেশ্যন। COVID-19 ভেকচিনেশ্যনৰ কাৰণে ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰে এটা মুহিম, এটা কেম্পেইন আৰম্ভ কৰিছে যাৰ নাম হৈছে হৰ ঘৰ দস্তক। 1 নৱেম্বৰৰ পৰা এই বিশেষ কেম্পেইন আৰম্ভ কৰা হৈছে। তাৰ পিছৰ প্ৰশ্নই কৈছে Who has won the 2021 Booker Prize for fiction for his novel The Promise? 2021 বৰ্ষৰ বুকাৰ প্ৰাইজ কোনে লাভ কৰিছে আৰু নভেলটোৰ নাম দি দিছে দ্য প্ৰমিছ। তেখেত হৈছে দামন গলগুট। দামন গলগুটে লাভ কৰিছে। তেখেত হৈছে সাউথ আফ্ৰিকান অথাৰ। আৰু আপোনালোকে এইটো জানি থব যে বুকাৰ প্ৰাইজ হৈছে সাহিত্যৰ ক্ষেত্ৰত দিয়া এক বিশেষ বঁটা, প্ৰত্যেক বছৰেই প্ৰদান কৰা হয়। বিশেষকৈ সেই যিটো গ্ৰন্থ, সেই গ্ৰন্থ ইংলিছত লিখিত হ'ব লাগিব আৰু পাব্লিছড হ'ব লাগিব ইউনাইটেড কিংডমত, তেনেকুৱা ক্ষেত্ৰতহে প্ৰদান কৰা হয়। আৰু আমাৰ ভাৰতৰো বহু কেইগৰাকী সাহিত্যিকে ইতিমধ্যে এই বুকাৰ প্ৰাইজ লাভ কৰিবলৈ সক্ষম হৈছে, যেনে ধৰক সালমান ৰুটছি, কিৰণ দেশাই, অৰুন্ধতী ৰয়। আৰু প্ৰথম বুকাৰ প্ৰাইজ প্ৰদান কৰা হৈছিল 1969ত। আপোনালোকে এইকেইটা মনত ৰাখিব। In November 2021, Haryana Chief Minister Manohar Khattar has released the book Modern India. Who is the author of the book? 2021 বৰ্ষৰ নৱেম্বৰত হাৰিয়ানাৰ চিফ মিনিষ্টাৰ মনোহৰ খাট্টাৰে মডাৰ্ণ ইণ্ডিয়া নামৰ এখন গ্ৰন্থ উন্মোচন কৰে। এই গ্ৰন্থৰ ৰচক কোন বুলি প্ৰশ্ন সুধিছে। এই গ্ৰন্থৰ ৰচক হৈছে পুনম দালাল দাহিয়া। মনত ৰাখিব, পুনম দালাল দাহিয়া। এই বিশেষ গ্ৰন্থখনত মডাৰ্ণ যি ইণ্ডিয়া, সেই মডাৰ্ণ ইণ্ডিয়াৰ কম্প্ৰেহেনচিভ ইনফৰমেশ্যন প্ৰভাইড কৰা হৈছে। গতিকে এইটো আপোনালোকে মনত ৰাখিব। In November 2021, who has been elected to the International Court of Justice? November 2021ত কাক ইণ্টাৰনেশ্যনেল কোৰ্ট অফ জাষ্টিছ হিচাপে নিৰ্বাচিত কৰা হৈছে? তেখেত হৈছে হিলাৰী চাৰ্লছৱৰ্থ। মনত ৰাখিব, হিলাৰী চাৰ্লছৱৰ্থ। তেখেতে ৰিপ্লেচ কৰিছে জেমছ ক্ৰেফৰ্ডক। এণ্ড শ্বি বিকাম দ্য 5th ওমেন জাজ এট দ্য ICJ ইণ্টাৰনেশ্যনেল কোৰ্ট অফ জাষ্টিছৰ তেখেত 5মগৰাকী জাজ, মহিলা জাজ হিচাপে তেখেত নিৰ্বাচিত হৈছে। আৰু লগতে ICJৰ ওপৰত আপোনালোকে অলপ জানি থব, ICJ 1945ত গঠন কৰা হৈছিল ইউনাইটেড নেশ্যনছৰ দ্বাৰা। 15গৰাকী জাজৰ এক কমিটি, 15গৰাকী জাজক লৈ এই বিশেষ ICJ গঠন কৰা হয়, যি 15গৰাকী জাজক বিভিন্ন কণ্টিনেণ্টৰ পৰা 9 বছৰৰ কাৰণে নিৰ্বাচিত কৰা হয়। প্ৰিয় বন্ধুসকল, আজিৰ ভিডিঅ' আমি ইয়াতে সামৰণি মাৰিলোঁ। আৰু বহুতো কাৰেণ্ট এফেয়াৰ্ছৰ ওপৰত প্ৰশ্ন আছে। যদি আপোনালোকে ইয়াৰ পাৰ্ট 2 বিচাৰে তেনেহ'লে কমেণ্ট ছেকশ্যনত জনাব। অতি শীঘ্ৰে ইয়াৰ পাৰ্ট 2 আমি প্ৰভাইড কৰিম। যদি ভিডিঅ'টো ভাল পাইছে তেনেহ'লে লাইক কৰিব আৰু লগৰ বন্ধু বান্ধৱীৰ লগত শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। লগতে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা অল অপশ্যনটো আপোনালোকে চিলেক্ট কৰি ল'ব, যাতে বিভিন্ন ধৰণৰ নটিফিকেশ্যন আপোনালোকে সৰ্বপ্ৰথমে লাভ কৰিব পাৰে। জয় আই অসম, জয় হিন্দ।